নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আজি ভিডিঅ'টোৰ জৰিয়তে মই জনাব বিচাৰিছোঁ আপোনালোকক নতুনকৈ পোৱালি অনাৰ আগতে আমি কি ধৰণৰ কামবিলাক কৰিবলগীয়া থাকে বা কৰিব লাগে। মানে যেতিয়া আগৰ যিটো বেটছ হয়, পুৰণা বেটছটো শেষ হোৱাৰ পিছৰ পৰাই আমি নতুন পোৱালি অনালৈকে কি কৰিব লগা থাকে সেইখিনিয়ে জনাম। আপোনালোকে নিশ্চয় বহুখিনি উপকৃত হ'ব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। বন্ধুসকল, দেখিছে মই মোৰ যিটো 10 ব্ৰুডিং হয়, যিটো ব্ৰুডিঙৰ কাৰণে যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰি দিলোঁ অলৰেডি। 4টা এনেকৈ ব্ৰুডিং বনাইছোঁ, ব্ৰুডিং চেম্বাৰ দেখিছে গোল গোল কৰি। তো আৰু ইয়াতে মই বাল্ব লগাই দিছোঁ, ৰেড ৰঙা লাইটটো, আৰু চাৰিওফালে মই এনেকৈ টেণ্ট লগাই দিছোঁ, মানে বস্তা লগাই দিছোঁ যাতে বতাহটো চলাচল হ'ব নোৱাৰে। তো এতিয়া আমাৰ কথাটো হ'ল কি, প্ৰথম পুৰণা বেটছটো শেষ হোৱাৰ পৰা আমি কি কৰিবলগীয়া হয়। বন্ধুসকল, আমি যেতিয়া প্ৰথম পুৰণা যিটো বেটছ হয় ফাৰ্মৰ পৰা লিফ্টিং হৈ যায়, লিফ্টিং হোৱাৰ 2 এদিনৰ পিছতে আপোনালোকে যিখিনি ব্ৰইলাৰ লিটাৰখিনি হয় সেইখিনি প্ৰথম চাফা কৰি ল'ব লাগিব। সেইখিনি চাফা নকৰিলে কি হয়, সেইখিনি যিমান দিনে বেছি থাকিব সিমানেই যিবিলাক বীজাণু আছে সেইবিলাক তাত বেছি দিনলৈকে থাকিবলৈ সক্ষম হয়। আৰু লগতে আপোনাৰ কি হয়, যিটো তলৰ যিখিনি মাটিখিনি মজিয়াখন বহুত দিনলৈকে আপোনাৰ লেতেৰা হৈ থাকিব পাৰে। তো যিমান পাৰি সোনকালে আমি সেইখন চাফা কৰি ল'ব লাগে, আৰু যাতে পৰুৱা পোক উৎপন্ন নহয়। কিছুমান পোক তাতে পোক হৈ যায়, আৰু সেইকাৰণে আমি অতি সোনকালে চাফা কৰি লোৱাটো ভাল। আৰু সেইখিনি চাফা হৈ যোৱাৰ পিছতে আমাৰ গোটেই ফাৰ্মখন আমি মকৰা জালৰ পৰা আদি কৰি ওপৰৰ ফালৰ পৰা যিমান আছে সকলোবিলাক আমি চাফা কৰি চাফ চিকুণ কৰি ঝাৰু মাৰি তাৰপিছতে আমি মজিয়াখন লেপিব লাগে মাটিৰে, কিন্তু গোবৰ নিদিব তাত। মজিয়াখন লেপোতে আপোনালোকে গোবৰ ইউজ নকৰিব। গোবৰ ইউজ কৰিলে কি হয়, আপোনাৰ তাতে মাটিটো মানে ফাৰ্মত গেছ উৎপন্ন হয়, মনীয়া হৈ যাব। তো সেই গতিকে মচাৰ পিছত আমি কি কৰিব লাগে, তাৰপিছতে আমি চূণ ছটিয়াব লাগে। চূণ কিছুমানে শুকানেও ছটিয়াই, নহ'লে আপুনি ধুনীয়াকৈ টিঙত গুলি কিনি ব্ৰাছ মাৰিব লাগে, চূণেৰে লেপিব লাগে। লেপাৰ পিছতে কি হয়, আমাৰ যেতিয়া শুকোৱাৰ পিছত আৰু আপোনালোকে যিখিনি ড্ৰিংকাৰ পাইপলাইন আছে, ধৰক ড্ৰিংকাৰ পাইপলাইন, অটো ড্ৰিংকাৰ, সেই অটো ড্ৰিংকাৰবিলাক দেখিছে মই ধুই মেলি চাফা কৰি ৰাখিছোঁ। তো সেইকেইদিনতে অটো ড্ৰিংকাৰ পাইপলাইন, ফিডাৰ সকলোখিনি আমি একদম চাৰ্ফ টাফ দি ধুনীয়াকৈ চাফা কৰি ৰাখিব লাগে। পাইপলাইনো চাফা কৰিব লাগে, টেংকি চাফা কৰিব লাগে। সকলোখিনি কৰি লোৱাৰ পিছত যিটো আমাৰ 15 দিনৰ পৰা 20 দিন এটা গেপ থাকে নতুন এটা বেটছ হোৱালৈকে, সেইখিনিতে আমি গোটেইখিনি কাম কৰিবলগীয়া হয়। আৰু কৰাৰ পিছতে আমি এনেকৈ ব্ৰুডিং বনাবলগীয়া হয়। ঠাণ্ডা দিন হ'লে এনেকৈ 10 ব্ৰুডিং কৰিবলগীয়া হয়। এই বাহিৰৰ ঘৰটোৰ যিখিনি ছাইডৰ পাল হয় সেইখিনি দিয়াৰ পিছতো এনেকৈ ভিতৰত আমি পালখিনি দি ল'ব লাগে। চাওক, ভিতৰতো এটা এনেকৈ ব্ৰুডিং বনাই ল'ব লাগে, 10 দিব লাগে। তো এইটো নিদিলে কি হয়, ঠাণ্ডা দিনত বহুত বেছি ঠাণ্ডা হৈ যায়। আমি যিহেতু ৰুমত গেছ বুৰ্ডা লগাবলগীয়া হয়, আৰু সেইকাৰণে আমি এটা ঠেককৈ মানে সৰু ঠাই এটা এনেকৈ বেৰি ল'বলগীয়া হয়, যাতে যিটো গেছ বুৰ্ডাৰৰ যিটো টেম্পাৰেচাৰটো হয় সেইটো বাহিৰলৈ নাযায়, যাতে বাহিৰৰ পৰা বতাহটো সোমাব নোৱাৰে, আৰু ৰুমটো ধুনীয়াকৈ পৰ্যাপ্ত পৰিমাণে এটা টেম্পাৰেচাৰত মেইনটেইন কৰি ৰাখে। সেই তেনেকৈ ৰাখোঁ। আৰু যিহেতু এতিয়াও হয় ফেব্ৰুৱাৰী মাহ, আজি 17 তাৰিখ হয়। 17 তাৰিখ হয় যদিও দিনত অকণমান গৰম হৈছে, কিন্তু ৰাতি ঠাণ্ডা, ৰাতি 16 ডিগ্ৰী 15 ডিগ্ৰী তেনেকুৱা হৈ থাকে। আৰু সেইকাৰণে গেছ বুৰ্ডা লগাব লাগিব। আৰু গেছ বুৰ্ডা মই দেখিছে এখন এনেকৈ লগাইছোঁ, আপোনাৰ 3 ফুট 4.5 ফুটৰ তলতে লগাইছোঁ। বহুত বেছি লগোৱা ওপৰত, মানে মাটিৰ পৰা 3 ফুট 4.5 ফুট হ'ব তেনেকৈ 4খন লগাই থৈছোঁ, 4টা ব্ৰুডিঙত 4খন। আৰু চিলিণ্ডাৰ আপোনাৰ 2টা চিলিণ্ডাৰ লাগিব ইয়াতে, 2খন জ্বলিব। এটা চিলিণ্ডাৰৰ পৰা 2খন ব্ৰুডিং জ্বলিব, আৰু এখন ইয়াত জ্বলিব, দেখিছে। তো এনেকৈ 4টা ব্ৰুডিং কৰিলোঁ। তাৰপিছতে আমি কি বোলে, এনেকৈ ব্ৰুডিং বনাওঁতে আমি লক্ষ্য ৰাখিব লাগিব। চাওক, যিখিনি ইয়াত তলত ফলীয়া পাৰিব লাগে, সেই ফলীয়াখিনি মানে আমি 3 ইঞ্চি 2.5 ইঞ্চি এনেকৈ পাৰিব লাগে। তাৰ ওপৰত আমি এনেকৈ পেপাৰ পাৰি দিব লাগে, এনেকৈ পেপাৰ পাৰি দিব লাগে, যাতে পেপাৰ পাৰি দিলে কি হয়, আমাৰ খুব এটা ধুনীয়াকৈ পোৱালিখিনিক মানে দানা দিবৰ কাৰণে সুবিধা হয়। আৰু পোৱালিখিনি প্ৰথম আহি কিনি এই ভুচিখিনি খুচৰি নাথাকে, সিহঁতি খাবলৈ শিকি যায়, সেইটো এটা কথা। আৰু ভুচি পৰা যিটো ধূলি ওলায় সেইটো প্ৰথম দিনাই যাতে চকুত নালাগে, বহুখিনি ছেভ হয়। আৰু তেনেকৈ আমি পেপাৰ চেপাৰ পাৰি লওঁ। পেপাৰ চেপাৰ পাৰি ইয়াতে ষ্টেণ্ড দি থৈছোঁ, দেখিছে এইবিলাক ড্ৰিংকাৰ ষ্টেণ্ড হয়। ফিট কিন্তু দানা কিন্তু আমি ওপৰতে দিম, পেপাৰতে ছটিয়াই দিম।
প্ৰথম এদিনৰ কাৰণে। ছেকেণ্ড দিনৰ পৰা আমি ফিটাৰত দিওঁ। তো এনেকৈ সেই গোটেইখিনি সবিশেষখিনি কৰিবলগীয়া হয়। লগতে এটা টেম্পাৰেচাৰৰ কাৰণে থাৰ্মোমিটাৰ এটা ৰাখিবলগীয়া হয়। মানে দেখিছে এইটো হাইগ্ৰ'মিটাৰ বুলিও কয়। এতিয়া 25 ডিগ্ৰী চেলচিয়াছ চলি আছে দিন যদিও বাল্ব লগাই থৈছোঁ। সিহঁতক পোৱালিখিনি প্ৰথম আহিলে আমাৰ 35 ডিগ্ৰীমান 35 ডিগ্ৰীলৈকে আমি দিব পাৰিলে ভাল টেম্পাৰেচাৰটো। তো কোনোপধ্যে কৰিবই নোৱাৰি। তো ৰাতি লগাব লাগিব আমি গেছবোৰ। তাৰ দিনত বাৰু নলগাওঁ, দিনত অকল লাইট বাল্বেই যি কাম কৰিব আৰু। তো এনেকৈ ধৰণে আমি কৰিবলগীয়া হয় আৰু খুব কষ্ট হয়, বহুত কষ্ট হয়। সদায় ৰেগুলাৰ মানে কাম কৰি থাকিবলগীয়া হয় ফাৰ্মখনত পোৱালি অনা দিনাখনলৈকে। আৰু বহুতে হয়তো খুব ধুনীয়াকৈ টেণ্ট বনায়, কিন্তু মই সিমান বৰ ধুনীয়া উমদুকাৰী নহ'বও পাৰে। কাৰণ কেলৈ মোৰ দেখিছে এইবিলাক কেবুল চেবুলবিলাক ৱায়াৰ অটো ডিংকাৰ চব ওলমিয়ে আছে, তেনেকৈ ৰাখি দিছোঁ। কাৰণে কামটো অকণমান সহজ কৰি থৈ দিছোঁ আৰু লগালগ যেতিয়া 10-12 দিনত অটো ডিংকাৰ লগাব হ'ব, অট'মেটিক ডিংকাৰবোৰ লাহেকৈ তললৈ নমাই দিম আৰু হৈ যাব। সেই গতিকে সকলোখিনি ৰেডিয়ে কৰি ৰখা হৈছে।